আমি মানে চিন্তিত হৈ পৰিছোঁ। এই অঞ্চলত বাঁহ ফুলা কোনো কালে আগতে দেখা নাই আৰু কিবা এই বাঁহ ফুলাৰ কাৰণে কিবা দুৰ্যোগ আহিব নেকি। আমাৰ এই ঢোলৰটিকীয়া খলিয়ামাৰি চিতলমাৰি মাজুস্তিকে লৈ সাতগাঁও এলেকাত মানে আজি এইবাৰ প্ৰথম দেখিছোঁ। আগতে কেতিয়াও ফুলা নাই? আগতে কেতিয়াও ফুলা দেখা নাই। এইটো আহিলে মানুহে কয় যে দুৰ্যোগ হয়, অপাৰ মংগল হয়, তেনেকৈ কয়। তেনেকুৱা মানুহৰ মুখৰ পৰা শুনো এইটো কিছু মানে হয় অশান্তি দেখা পায় বুলি মানে শুনা পাওঁ। আমি মানে চিন্তিত হৈ পৰিছোঁ। এই অঞ্চলত বাঁহ ফুলা কোনো কালে আগতে দেখা নাই আৰু কিবা এই বাঁহ ফুলাৰ কাৰণে কিবা দুৰ্যোগ আহিব নেকি। আমাৰ এই ঢোলৰটিকীয়া খলিয়ামাৰি চিতলমাৰি মাজুস্তিকে লৈ সাতগাঁও এলেকাত মানে আজি এইবাৰ প্ৰথম দেখিছোঁ। আগতে কেতিয়াও ফুলা নাই? আগতে কেতিয়াও ফুলা দেখা নাই। এইটো আহিলে মানুহে কয় যে দুৰ্যোগ হয়, অপাৰ মংগল হয়, তেনেকৈ কয়। তেনেকুৱা মানুহৰ মুখৰ পৰা শুনো এইটো কিছু মানে হয় অশান্তি দেখা পায় বুলি মানে শুনা পাওঁ।